অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 10 ফেব্ৰুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ আহি গৈছে। এটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাবলৈ নাপাহৰিব। আজিৰ দিনটোত অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ, মেট্ৰিক পৰীক্ষা লগতে দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণৰূপে চাব। গোটেইখিনি খবৰ আজিৰ দিনটোৰ একেটা ভিডিঅ'তে চাব পাৰিব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰো কৰি দিব যাতে সকলোৱে এই খবৰখিনি একেটা ভিডিঅ'তে চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, আজিৰ পৰা মেট্ৰিক পৰীক্ষাৰ হলত সোমোৱাৰ পূৰ্বে মানিব লাগিব কেইবাটাও নিয়ম। জানি লওক 5টা কঠোৰ নিৰ্দেশনা। আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে 2026 চনৰ মেট্ৰিক পৰীক্ষা আৰু অহাকালি অৰ্থাৎ 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব ৰাজ্যত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। আৰু এই পৰীক্ষাৰ পূৰ্বে অভিভাৱক তথা ছাত্ৰ ছাত্ৰীৰ বাবে কেইবাটাও নতুন নিৰ্দেশনা আহিছে। এই নিৰ্দেশনাকেইটা আপোনালোকৰ জানিব লাগিব যে কেন্দ্ৰত সোমোৱাৰ আগতে জানি লওক এইকেইটা কঠোৰ নিয়ম। পৰীক্ষা কেন্দ্ৰত সামান্য ভুল কৰিলেই পৰিব আপুনি বিপদত। ৰাজ্যৰ 4,38,565 শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব মেট্ৰিক পৰীক্ষাত। এইবাৰ 2026 চনৰ মেট্ৰিক পৰীক্ষাত 4,38,565 শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব এই পৰীক্ষাত। মুঠ 1,046টা কেন্দ্ৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত CC কেমেৰা আৰু সুউচ্চ দেৱাল থকাটো বাধ্যতামূলক। পৰীক্ষা কেন্দ্ৰৰ 50 মিটাৰ ব্যাসাৰ্ধত চৰকাৰে জাৰি কৰিছে 163 ধাৰা। পৰীক্ষাৰ সময়ত কেন্দ্ৰৰ ওচৰে পাজৰে কোনো অচিনাকি লোকৰ সমাগম নিষিদ্ধ কৰা হৈছে। পৰীক্ষা চলি থকাৰ সময়ত কেন্দ্ৰৰ ওচৰে পাজৰে কোনো অচিনাকি লোকৰ সমাগম নিষিদ্ধ কৰা হৈছে। কোনো অচিনাকি লোক বা কোনো অতিৰিক্ত বেলেগ মানুহ এই পৰীক্ষাৰ কেন্দ্ৰৰ ওচৰে পাজৰে থাকিব নোৱাৰিব বুলি এই নিৰ্দেশনা বৰ্ডৰ তৰফৰ পৰা জনোৱা হৈছে। মুঠ 45টা কেন্দ্ৰত অনুষ্ঠিত হ'ব উত্তৰমুখীৰ মূল্যায়ন প্ৰক্ৰিয়া। পৰীক্ষা কেন্দ্ৰত সামান্য ভুল কৰিলেই বিপদত পৰিব পৰীক্ষাৰ্থী। ৰাজ্যৰ 4,38,565 শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব 2026 চনৰ মেট্ৰিক পৰীক্ষাত। মুঠ 1,046টা কেন্দ্ৰত অনুষ্ঠিত হ'ব এই মেট্ৰিক পৰীক্ষা। আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা আৰু মুঠ 1,046টা কেন্দ্ৰত অনুষ্ঠিত হ'ব এই মেট্ৰিক পৰীক্ষা আৰু 4,38,565 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব এই মেট্ৰিক পৰীক্ষাত। আপোনাৰ পৰিয়ালৰ পৰা কোনোবাই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে নে নাই এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো হ'ল ভোটাৰ তালিকাক লৈ আজি অৰ্থাৎ 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ পাব ফাইনেল ভোটাৰ তালিকা। এছাৰ প্ৰক্ৰিয়াৰ দ্বাৰা যি ড্ৰাফ্ট ভোটাৰ তালিকা প্ৰকাশ পাইছিল, খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছিল, সেই খচৰা ভোটাৰ তালিকাৰ পাছত বহুতৰে আপত্তি অভিযোগ দিয়াৰ পাছত আৰু নতুন ভোটৰ কাৰণে এপ্লাই কৰাৰ পাছত নিৰ্বাচন আয়োগে অৱশেষত আজি 10 ফেব্ৰুৱাৰী তাৰিখে ফাইনেল ভোটাৰ তালিকা প্ৰকাশ কৰিব। আজি প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। আপোনাৰ নাম আছেনে নাই আপুনি কেনেকৈ চাব? অসমৰ কোটি কোটি ভোটাৰলৈ ডাঙৰ খবৰ। অসমৰ কোটি কোটি ভোটাৰলৈ ইতিমধ্যে আহি গৈছে এটা ডাঙৰ খবৰ। আপোনাৰ নাম ভোটাৰ তালিকাত আছেনে নাই আপুনি কেনেকৈ চাব? কি পদ্ধতি অৱলম্বন কৰিব লাগিব? মোবাইলতে চাব পাৰিব, আপুনি ঘৰতে বহি চাব পাৰিব। সবিশেষ এইটো ভিডিঅ'ত বা এইটো খবৰত আপোনালোকে জানিব পাৰিব। অসমৰ কোটি কোটি ভোটাৰলৈ ইতিমধ্যে আহি গ'ল এটা ডাঙৰ খবৰ। নিৰ্বাচন আয়োগে সাজু কৰিছে চূড়ান্ত ভোটাৰ তালিকা। যিহেতু আজি 10 ফেব্ৰুৱাৰী তাৰিখ, সেইকাৰণে নিৰ্বাচন আয়োগে চূড়ান্ত ভোটাৰ তালিকা সাজু কৰিছে আৰু যিকোনো মুহূৰ্ততে পাব্লিছ কৰিব এই ভোটাৰ তালিকা। আৰু আপুনি ঘৰতে বহি এই ভোটাৰ তালিকাত নিজৰ নাম আছেনে নাই বা আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ নাম আছেনে নাই আপুনি চাব পাৰিব। খচৰা তালিকাৰ পাছত লাখ লাখ আপত্তি আৰু আবেদনৰ শুনানি সমাপ্ত হৈছে। খচৰা যি ভোটাৰ তালিকা প্ৰকাশ পাইছিল, সেই খচৰা ভোটাৰ তালিকাৰ পাছত বহুতেই লাখ লাখ মানুহে ওজৰ আপত্তি কৰিছিল আৰু সেই ওজৰ আপত্তিৰ সমাপ্ত হোৱাৰ পাছত আজি অৰ্থাৎ 10 ফেব্ৰুৱাৰী তাৰিখে
ফাইনাল ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব 10 ফেব্ৰুৱাৰীত স্পষ্ট হ'ব কাৰ নাম থাকিল আৰু কাৰ নাম কৰ্তন হ'ল আজি হ'ল 10 ফেব্ৰুৱাৰী আজি স্পষ্ট হৈ যাব কাৰ নাম ভোটাৰ তালিকাত আছে আৰু কাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ল আজি হ'ল ফাইনাল ডেট আপোনাৰ নাম আছে নে নাই আপুনি পৰীক্ষা কৰক পৰীক্ষা কৰিবলৈ হ'লে নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি পৰীক্ষা কৰিব লাগিব আৰু নিৰ্বাচন আয়োগৰ যেটো অফিচিয়েল ৱেবছাইট হেতু হয়তো স্ক্ৰীনত আপোনালোকে দেখা পাইছে voters.eci.gov.in ত গৈ চাব পাৰিব ভোটাৰ তালিকা এই অফিচিয়েল ৱেবছাইটত আপোনালোকে গ'লে তাত দেখা পাব ফাইনাল ভোটাৰ লিষ্ট বুলি এটা অপশ্যন আছে তাত আপুনি ক্লিক কৰি আপোনাৰ যি ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব আপোনাৰ যি সমষ্টি আছে সেই সমষ্টি সিলেক্ট কৰিব লাগিব কৰাৰ পাছত আপুনি সাবমিটত ক্লিক কৰাৰ পাছত আপোনাৰ যেটো ভোটাৰ কেন্দ্ৰ আছে সেই ভোটাৰ কেন্দ্ৰটো সিলেক্ট কৰিব লাগিব য'ত আপুনি ভোট দিয়ে সেই কেন্দ্ৰটো সিলেক্ট কৰিব লাগিব আপোনাৰ পাট্টা নংটো সিলেক্ট কৰিব লাগিব কৰাৰ পাছত আপুনি এই যেটো সাবমিট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত আপোনাৰ ভোটাৰ তালিকাটো সন্মুখত আহি যাব তেতিয়া আপুনি ডাইৰেক্ট আপুনি নিজৰ নাম পৰীক্ষা কৰিব পাৰিব আপোনাৰ ঘৰ নম্বৰ কিমান আপুনি সেই ঘৰ নম্বৰ সেই তালিকাৰ পৰা বিচাৰি উলিয়াই আপোনাৰ সদস্যসকলৰ নাম আছে নে আপুনি চাব পাৰিব আপোনাৰ নিজৰ সমষ্টিৰ বিয়লৰ ওচৰতো এই তালিকা উপলব্ধ হ'ব যদি আপুনি ইমান জামেলা কৰিব নিবিচাৰে বা ইমান আপোনাৰ প্ৰবলেম হয় অনলাইনত চাবৰ কাৰণে তেনেহলে আপোনাৰ বিয়লৰ ওচৰত যাওক তাত নিশ্চয় লিষ্ট প্ৰকাশ পাব তাৰ পৰাও আপুনি চাই আহিব পাৰিব আজি মুঠৰ ওপৰত 10 ফেব্ৰুৱাৰী তাৰিখ আজি প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা যিকোনো সমস্যাৰ বাবে ফোন কৰক আপুনি 1950 নম্বৰত আপোনাৰ যদি কোনো ধৰণৰ হেল্প লাগে এটো হল হেল্পলাইন নম্বৰ এই হেল্পলাইন নম্বৰত আপুনি কল কৰি অভিযোগ দিব পাৰিব বা আপুনি জানিব পাৰিব অসমৰ কোটি কোটি ভোটাৰলৈ আহি গ'ল এটা ডাঙৰ খবৰ আজি 10 ফেব্ৰুৱাৰী তাৰিখ আজি প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ কৃষকসকললৈ মোদী চৰকাৰৰ উপহাৰ 2000 টকা পাবলৈ তৎকালি কৰক এইকেইটা কাম কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ ফেব্ৰুৱাৰী দ্বিতীয় বা তৃতীয় সপ্তাহতে চৰকাৰে 22 নং কিস্তিৰ ধন মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰ কাৰ একাউণ্টলৈ আহিব 2000 কোটি টকা সবিশেষ আপোনালোকে চাই লওক নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব এই ধন এইকেইটা কাম নকৰিলে লাভ নকৰিব আপুনি টকা আপোনাৰ কিস্তি বন্ধ নহবৰ বাবে কৰক এইকেইটা কাম যদি আপুনি এতিয়ালৈকে KYC কৰা নাই তেন্তে এতিয়াই আপুনি KYC কৰি লওক অফিচিয়েল ৱেবছাইটত গৈ এই কাম কৰক KYC আপডেট কৰক বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট থাকিব লাগিব কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা সুখবৰ যদি আপুনি PM কিষাণৰ 22 নং কিস্তিৰ ধন পাব বিচাৰে তেনেহলে আপুনি অতি শীঘ্ৰে KYC আপডেট কৰক ল্যান্ড শেডিংটো কৰি লওক আৰু বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰি লওক এই তিনিটা কাম আপোনাৰ বাধ্যতামূলক এই তিনিটা কাম নকৰিলে আপুনি PM কিষাণৰ যিকোনো ধৰণৰ কিস্তিৰ পৰা বঞ্চিত হৈ যাব পাৰে 22 নং হোক 23 নং হোক 24 নং হোক জীৱনত আপুনি PM কিষাণৰ টকা নাপায় যদি আপোনাৰ ল্যান্ড শেডিং হৈ নাথাকে KYC হৈ নাথাকে আধাৰ কাৰ্ড আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ নাথাকে এই তিনিটা কাম PM কিষাণৰ আপুনি টকা পাবলৈ কৰাটো বাধ্যতামূলক আৰু চৰকাৰী যিকোনো ধৰণৰ আঁচনি পাবলৈ হলে বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ থকাটো বাধ্যতামূলক দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আত্মনিৰ্ভৰ অসম গঢ়াৰ সংকল্পৰে তথা ৰাজ্যত সবল যুৱ উদ্যমিতাৰ পৰিৱেশ গঢ়ি তুলিবলৈ গ্ৰহণ কৰাৰ অসম চৰকাৰৰ এটি বিশেষ পদক্ষেপ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9 ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড়ত আঁচনিখনৰ অধীনত শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ 10,404 গৰাকী যুৱ উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণৰ শুভাৰম্ভ কৰে এই পুঁজিয়ে আত্মনিৰ্ভৰশীল অসম গতিত অধিক ত্বৰান্বিত কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 9 ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড় শিৱসাগৰ তিনিচুকীয়াত চৰাইদেউ জিলাৰ 10,404 গৰাকী যুৱ উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ যি 1 লাখ টকা আছে সেই 1 লাখ টকা বিতৰণ কৰিছে আৰু 6 ফেব্ৰুৱাৰীৰ পৰা এই টকা বিতৰণৰ কাম আৰম্ভ হৈছে 15 ফেব্ৰুৱাৰীলৈকে চলিব ৰাজ্যত ৭৫,০০০ যুৱকে 1 লাখ টকা প্ৰথম কিস্তিত লাভ কৰিব পৰৱৰ্তী কিস্তিত আৰু 1 লাখ টকা লাভ কৰিব সৰ্বমুঠ 2 লাখ টকা লাভ কৰিব আৰু প্ৰথম কিস্তিৰ ধন হিচাপে শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ 10,404 গৰাকী যুৱ উদ্যোগীৰ মাজত এই প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
আপোনাৰ জিলাত কেতিয়া দিব এই বিষয়ে এইটো চেনেলৰ জৰিয়তে এখন লিষ্ট প্ৰকাশ কৰা হৈছে নহলে আপুনি গুগলত গৈ সাৰ্চ কৰিলে এখন লিষ্ট পাই যাব সেই লিষ্টত আপুনি চাব পাৰিব আপোনাৰ জিলাত কেতিয়া এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ টকা দিব আপুনি সবিশেষ চাব পাৰিব আপুনি টকা পাইছে না নাই কমেন্টছ কৰি জনাবলৈ নাপাহৰিব বা আপোনাৰ জিলাত কেতিয়া এই টকা বিতৰণ কৰা হ'ব সবিশেষ এইটো ভিডিঅ'ত আপুনি কমেন্টছ কৰিবলৈ নাপাহৰিব চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ গোহালি ঘৰ হাঁহৰ ঘৰাল কেঁচা ঘৰ বুলি ফটো দিয়াসকল এতিয়া বিপদত পৰিব চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত কেৱল গৃহহীন দৰিদ্ৰযোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিয়া হৈছে প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতিক সচিবে গাঁও সভাত লিখি দিব লাগিব জিঅ'টেক কৰাসকল বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ লাইটৰ জৰিয়তে চলোৱা হ'ব এই জৰীপ মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে ডাঙৰ ঘোষণা চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ যিসকলে নেকি এতিয়াও ঘৰ পোৱা নাই অতি সোনকালে চৰকাৰে জৰীপ চলাই এখন নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব আৰু সেই হিতাধিকাৰীৰ তালিকা মতেহে চৰকাৰে ঘৰ দিয়া হ'ব ঘৰ দিব আপোনালোকক প্ৰথম কিস্তিত যিসকলে টকা পাইছিল সেইসকলে দ্বিতীয় কিস্তিৰ টকাও পাই আছে তৃতীয় কিস্তিৰ টকাও পাই আছে আৰু বহুতে ঘৰ বনোৱাৰ কাম সম্পূৰ্ণ কৰিছে আৰু এনেকুৱাও আছে বহুতেও এটা কিস্তিও পোৱা নাই কিন্তু আপোনালোকৰ অপেক্ষা কৰিব লাগিব যেহেতু চৰকাৰে এখন নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব আৰু সেই হিতাধিকাৰীৰ তালিকা মতেহে আপোনাক ঘৰ দিব গতিকে আপুনি অলপ সময় অপেক্ষা কৰিব লাগিব আপোনাৰ পঞ্চায়তত যাব লাগিব আপোনাৰ ব্লকত গৈ এই বিষয়ে আলোচনা কৰিব লাগিব তেনেহলে আপুনি সোনকালে ঘৰ পাবলৈ সক্ষম হ'ব আৰু চৰকাৰে এখন নতুন হিতাধিকাৰীৰ তালিকা অতি সোনকালে প্ৰস্তুত কৰিব আৰু প্ৰকাশ কৰাৰ পাছত আপুনি চেক কৰিব পাৰিব আপোনাৰ নাম সেই লিষ্টত আছে নে নাই কাৰণ বহু ভুৱা হিতাধিকাৰীৰ নাম ইতিমধ্যে চৰকাৰী ঘৰৰ তালিকাত সোমাই গৈছিল সেইকাৰণে চৰকাৰে এই ভুৱা হিতাধিকাৰীসকলক আঁতৰোৱাৰ চেষ্টা কৰি আছে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ মহিলাই মাত্ৰ 300 টকাতে পাব ৰন্ধন গেছ কৰক মাত্ৰ এটা কাম এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো লাখ লাখ মহিলাই মাত্ৰ 300 টকাতে ৰন্ধন গেছ লাভ কৰিব মাত্ৰ এটা কাম আপোনাৰ কৰিব লাগিব ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ মাত্ৰ 300 টকাতে পাব আপুনি ৰন্ধন গেছ এটা মাত্ৰ কাম কৰিলেই পাব আপুনি ৰন্ধন গেছৰ সিলিণ্ডাৰ 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বিশেষ সুবিধা লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা যিসকল নেকি অৰুণোদয় হিতাধিকাৰী আছে সেই অৰুণোদয় হিতাধিকাৰীসকলক ৰাজ্য চৰকাৰে এই সুবিধা দিছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ মই এই ভিডিঅ'টোত আপোনালোকক জনাই দিব বিচাৰো যে আপুনি পূৰণ কৰিব লাগিব মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ যিটো প্ৰপত্ৰ আছে আপোনাৰ ৱাৰ্ড মেম্বাৰৰ পৰা আপুনি সংগ্ৰহ কৰিব পাৰে বা আপোনাৰ পঞ্চায়তৰ পৰা আপুনি সংগ্ৰহ কৰিব পাৰে এই প্ৰপত্ৰটো আপোনাৰ পূৰণ কৰি জমা দিব লাগিব দিয়াৰ পাছতে আপুনি ৰাজ সাহায্য লাভ কৰিব আৰু মাত্ৰ 300 টকাতে আপুনি গেছ সিলিণ্ডাৰ পাবলৈ সক্ষম হ'ব এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলে লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য আপুনি প্ৰতিটো সিলিণ্ডাৰতে 250 টকাৰ ৰাজ সাহায্য লাভ কৰিব প্ৰতিটো ৰন্ধন গেছৰ সিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজ সাহায্য ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিবিষ্ট কৰিব লাগিব পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আইডি শুদ্ধভাৱে দিব লাগিব এইকেইটা বস্তু আপুনি দি পেলাই আপোনাৰ ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব প্ৰপত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য পলম নকৰি আজিয়েই সংগ্ৰহ কৰক এই প্ৰপত্ৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ আহি গ'ল এটা ভাল খবৰ যদি আপুনি ৰন্ধন গেছ পাব বিচাৰে 250 টকাৰ ৰাজ সাহায্য পাব বিচাৰে তেনেহ'লে অতি সোনকালে পলম নকৰাকৈ আপুনি প্ৰপত্ৰ সংগ্ৰহ কৰক কাৰণ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ একশ্যন মোডত প্ৰশাসন জুবিন ক্ষেত্ৰৰ পৰা আঁতৰাই দিয়া হ'ল দোকান পোহাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জুবিন ক্ষেত্ৰত একশ্যন মোডত প্ৰশাসন এখনকৈ সকলো দোকান পোহাৰ আঁতৰাই দিয়া হ'ল জুবিন ক্ষেত্ৰৰ পৰা আজিৰে পৰা দেৱাল নিৰ্মাণৰ কাম আৰম্ভ হ'ব জুবিন ক্ষেত্ৰত নাইকিয়া হ'ব বিশৃংখল পৰিৱেশৰ জুবিন ক্ষেত্ৰ চাফ চিকুণ কৰি ৰাখিবলৈ নিৰ্দেশনা
ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ ক্ষোভ প্ৰকাশৰ পাছতে ডিচিক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জুবিন ক্ষেত্ৰত একশ্যন মোডত প্ৰশাসন। এখনকৈ সকলো দোকান পোহাৰ আঁতৰাই দিয়া হ'ল জুবিন ক্ষেত্ৰৰ পৰা। আজিৰে পৰা দেৱাল নিৰ্মাণৰ কাম আৰম্ভ হ'ল জুবিন ক্ষেত্ৰত। আজিৰে পৰা জুবিন ক্ষেত্ৰত দেৱাল নিৰ্মাণৰ কাম আৰম্ভ হ'ল আৰু জুবিন ক্ষেত্ৰক চাফ চিকুণ কৰি ৰখাৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰিব। ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।